বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত ককিলা জিলা পৰিষদ এলেকাত নিৰ্দলীয় প্ৰাৰ্থী ৰমেশ উদ্দিনে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই পঞ্চায়ত নিৰ্বাচনৰ বতাহ গৰম কৰি তুলিছে। বিধায়ক আব্দুল বাটিম খণ্ডকাৰে দুৰ্নীতিত লুটৰি পুটৰি যোৱা প্ৰাক্তন পঞ্চায়ত সভাপতি সেকেন্দাৰ প্ৰধানিক 25 লাখ টকা লৈ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত কংগ্ৰেছৰ বাকী 9জন প্ৰাৰ্থীয়ে ৰমেশ উদ্দিনক নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰক্ষেপিত কৰে। তাৰ পিছৰে পৰা বিপুল জনসমৰ্থন থকা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থী সেকেন্দাৰ প্ৰধানীৰ নিজ পঞ্চায়ত বালাচৰ মাত্ৰাখোলাত ঘৰে ঘৰে গৈ ৰমেশ উদ্দিনে প্ৰচাৰ চলোৱা দেখা যায়। আনকি ভাণ্ডাৰা গাঁও পঞ্চায়ত এলেকাত ঘৰে ঘৰে যোৱাৰ লগতে বজাৰে বজাৰে প্ৰচাৰ চলোৱাৰ সময়ত ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়। আনকি পঞ্চায়ত সভাপতি হৈ থকাৰ সময়ত বিভিন্ন কামত দুৰ্নীতি কৰাৰ লগতে নিজৰ পত্নীৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাত ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা নাহিৰা চৌধুৰীৰ পুৰণা ভিডিঅ'ৰ ভাষণ বৰ্তমান প্ৰচাৰ কৰাত ক্ষোভ প্ৰকাশ কৰে ৰমেশ উদ্দিনে। বৰ্তমান নাহিৰা চৌধুৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী ৰমেশ উদ্দিনৰ হৈ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। নিউজ ডেস্ক বিজনেছ 24। প্রগতি চলছে যদি চলিবই ইনকলাব জিন্দাবাদ 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 রমেশ উদ্দিন জিন্দাবাদ 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 রমেশ উদ্দিন ওয়েলকাম। মই তো জিকি আছো, আপোনালোকে চাই আছে, দোয়া কৰিব আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰি বিচাৰি মই ৰাইজৰ ঘৰে ঘৰে গৈ আছো। ইনশাআল্লাহ মই জিকিম 100%, বহুত বড় জিকিম মই। সেইটো দুৰ্ভাগ্যজনক কথা হৈছে, বহুত বেয়া কথা হৈছে। যেহেতু নাহিদা চৌধুৰী ডাঙৰীয়া নিয়ে তেতিয়া মোৰ লগত মিটিং কৰি আছে, তেতিয়া সিহঁতৰ দুষ্ট চক্ৰৰ এটা টিম আছে, সেই টিমটোৱে যোৱা লোকসভা নিৰ্বাচনৰ এটা ভিডিঅ', পুৰণা ভিডিঅ' নাহিদা চৌধুৰী বাইদেউ ডাঙৰীয়া নিয়ে এটা মিটিঙত ভাষণ দিছিল। সেই ভাষণটো ভাইৰেল কৰি সিহঁতে বুজাব খুজি আছে যে সিহঁতে দুৰ্বল হৈছে। দুৰ্বল হ'ব নালাগে, খেল আগতে হৈ আছে আৰু বহুত খেল বাকী আছে। খেলাটো হবে, এইবাৰ ককিলা জিলা পৰিষদে খেলা হবে। মোটামুটি আজিৰ দিনত যদি ইলেকশ্যন হয় মই 30,000 পৰা 35,000 ভোটত উইন কৰিম। মই ভোটাৰ ৰাইজক এটা কথাই আহ্বান জনাম যে এতিয়ালৈকে আপোনালোকে যেনেকুৱা পজিশ্যন কৰি ৰাখিছে, মোৰ যিবিলাক ৱাৰ্কাৰ আছে, মই সকলোকে এটা কথাই অনুৰোধ জনাম যে এইটো যাতে পিছুৱাই নাহে, আগুৱাই যাব লাগে, আৰু যাতে আৰু আগুৱাই যাব লাগে। হয়, এইটোৰ পৰাই বুজা যায় যে যোৱা 5 বছৰত তেওঁ কিমান ঘোটালা কৰিছে, কিয় সেইটো পঞ্চায়তত আমাৰ বেলেগ বিধৱা মানুহ নাছিল নেকি, দুখীয়া মানুহ নাছিল নেকি? তাৰ ৱাইফৰ নামত যে অৰুণোদয় লৈছে আৰু বাকী বিলাকত যে কিমান ঘোটালা কৰিছে, এইটোৱেতো তাৰ প্ৰমাণ এটা। সেই মানুহজন জিলা পৰিষদ হৈ কি কৰিব আপোনালোকে চিন্তা কৰক। মই ৰাইজৰ ওপৰত এইটো এৰি দিছো যে এটা অৰুণোদয়ৰ লোভ যদি সি সামলাব নোৱাৰে, জিলা পৰিষদ হৈ কি কৰিব সি, এইটো মই ৰাইজৰ ওপৰত এৰি দিছো।